আপোনাৰ ঘৰত কোন কোন আছে? নাই কোনো নাই। আপোনাৰ কেনেকে আপুনি দুখ পালে ভৰিটোত? ভৰিটোত চাইকেলৰ পৰা পৰিলো সেয়াই। চাইকেলৰ পৰা পৰিলে ককা ভৰিটো অলপ দেখাই দিছো। ইমান আপোনালোকক দেখুৱাব নোৱাৰো, ভয় লাগে নে, অলপ দেখাইছো দেই। অকমান দেখাইছো, এই অকমান চাওক, এই ককা ভৰিটো এনেকে মানে এই গোটেই মানে কি বুলি কয় এইটো নট কচি থৈছে গোটেইখন। বহুত কষ্ট হৈছে। যিসকল মানে ছাৰহঁতে ডক্তৰে ককাক মানে সকলোখিনি সা সুবিধা কৰি দিছে আৰু চিকিৎসা কৰিবলৈ যিখিনি কিনিবলগীয়া মানে আৱশ্যকীয় সামগ্ৰীখিনি ছাৰহঁতে চব কিনি দিছে। আৰু ছাৰহঁতে কাপোৰ দিছে ন আপোনাক, কাপোৰ দিছে ছাৰহঁতে, চব দিছে মানে খোৱা বোৱা চব যত্ন ৰাখিছে। আৰু আপোনালোকে যদি কিছুমানে যদি আহে মেডিকেললৈ, ককাক এবাৰ খবৰ এটা লৈ থৈ যাব আৰু ককাক আশীৰ্বাদ কৰিব যাতে সোনকালে আৰোগ্য হয়, সুস্থ হয়। আপোনালোকে যদি মেডিকেললৈ আহে ককাক এবাৰ চাই যাবহি। আৰু যদি আপোনালোকে কিবা খুৱাম বুলি ভাবিছে ককাক, কিবা আপোনালোকৰ মনেদি খুৱাব পাৰিব। আৰু মোৰ ফালৰ পৰা কিবা এটা দি থৈ গৈছো ককাক দেই। এইফালৰ পৰা মোৰ ফালৰ পৰা কিবা এটা দিছো ককাক, আৰু আপোনালোকেও ককাক আশীৰ্বাদ কৰিব। আৰু ককা আমি মানে যামগে, আমি থাকোতে ককাক আমি কেতিয়াবা চাহ তাহ খালে ককাক দিও। আৰু আপোনালোকে আহিব, মৰম কৰিব। যিহেতু ককাজন একেবাৰে দুৰ্ভগীয়া, ঘৰত কোনো নাই জানেই আপোনালোকে। ঘৰত যদি কোনো নাই, এই মেডিকেলত প্ৰত্যেক মানে বেডতে নিজৰ নিজৰ গাৰ্জেন আছে। আৰু ককালে বহুত দুখ লাগে, কাৰণ ককাক চাবলৈ আজি কোনো আহিব পৰা নাই। ডক্তৰে ট্ৰিটমেন্ট কৰিছে, ডক্তৰে চাইছে, ডক্তৰে নিজৰ দেউতাকৰ নিচিনাকে সেৱা কৰিছে, মানে বহুত মৰম কৰিছে ককাক। আৰু যেতিয়া ৰাতিপুৱা সময়ত মানে খোজ কাঢ়িবলৈ দিয়ে, ইফালে ভাবিলে বহুত কষ্ট হয়। আৰু ককাই গালি খোৱাৰ ভয়ত খোজো কাঢ়ে ন ককা। যেতিয়া সোনকালে সুস্থ হওক, আৰু আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব। আৰু কি বুলি ক'ম আৰু, মানুহৰ জীৱন গম পায়ে, কোনো নাথাকিলে কিমান কষ্ট হয়। আৰু মানুহে মানুহৰ বাবে মানৱতাৰ খাতিৰত আপোনালোকে অকমান ককাক মৰম কৰিবহি। মেডিকেলতো আহিয়ে থাকে, আৰু মোৰ ভিডিঅ' চোৱা যিসকল অকাংক্ষী সকলোৱে যদি আহে, আপোনালোকে ককাক এবাৰ খবৰ লৈ থৈ যাব। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক অনুৰোধ কৰিছো, মোৰ বহুত ভাল লাগিব। বিবেকক যেনেকে মৰম কৰিছে, আপোনালোকে আশীৰ্বাদ কৰিছে, ককাকো আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলো দেই।